মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে কিমান 7। পাঠটোৰ নাম হৈছে কি প্ৰকৃতিৰ উপহাৰ। এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। লগতে আমি পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী কথা আছে এই কথাবিলাক তোমালোকক বুজাই দিম। এই কথাবিলাক আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথমে ক নম্বৰ, তলৰ কোনটো এৰী মথৰ বৈশিষ্ট্য? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন 2, পাখি দুখন মেলি জিৰণি লয়। এৰী মথে মানে পাখি দুখন মেলি দি জিৰণি লয়। তাৰপিছত খ নম্বৰ, তলৰ কোনবিধ প্ৰাকৃতিক আঁহ? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ঊণ। ঊণ হৈছে কি মানে প্ৰাকৃতিক আঁহ। তাৰপিছত গ নম্বৰ, আৱৰ্জনা ৰোধ কৰাৰ বাবে তলৰ কোনটো কাৰ্য সমীচীন হ'ব? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2, পুৰণি বাতৰি কাকতৰ পৰা ঠোঙা প্ৰস্তুত কৰা। মানে আমি পুৰণি বাতৰি কাকতৰ পৰা যদি আমি ঠোঙা প্ৰস্তুত কৰোঁ তেনেহ'লে কি হ'ব? আৱৰ্জনা ৰোধ হ'ব। তাৰপিছত এতিয়া 2 নম্বৰ, উত্তৰ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ মানে বহীত ধুনীয়াকৈ লিখি ল'বা আৰু এইবিলাক মানে মনত ৰাখিবা। প্ৰথমে ক নম্বৰ, মৰাপাটৰ আঁহৰ পৰা তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে মৰাপাটৰ আঁহৰ পৰা তৈয়াৰ কৰা দুবিধ সামগ্ৰীৰ নাম হ'ল ৰছী আৰু মোনা। মানে মৰাপাটৰ আঁহৰ পৰা বা মৰাপাটৰ পৰা আমি ৰছী আৰু মানে মোনা বনাব পাৰোঁ। তাৰপিছত খ নম্বৰ, বস্তুৰ অপচয় কিয় কম কৰিব লাগে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আমাৰ সকলোবোৰ লাগতিয়াল বস্তু প্ৰকৃতিৰ পৰা পাওঁ। সেই বস্তুবোৰৰ বাবে প্ৰকৃতিৰ ওপৰত বৰকৈ হেঁচা পৰিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন হয়। সেইবাবে বস্তুৰ অপচয় কম কৰিব লাগে। তাৰপিছত গ নম্বৰ, আৱৰ্জনা কিদৰে সৃষ্টি হয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আমি ব্যৱহাৰ কৰা বস্তুবোৰ যেতিয়া এনেই পেলাই দিওঁ তেতিয়া আৱৰ্জনাৰ সৃষ্টি হয়। খালী ঠাই পূৰ কৰা। তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে ক নম্বৰ, ঊণৰ সূতা ভেড়াৰ নোমৰ পৰা আহৰণ কৰা হয়। এইবিলাক মানে কি সহজ। তাৰপিছত খ নম্বৰ, আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি অপচয় ৰোধ কৰিব পাৰি। গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধিবলৈ আৰামদায়ক। কপাহী কাপোৰ মানে হৈছে কি কটন কাপোৰ। তাৰপিছত 4 নম্বৰ, অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ হ'ল 1 নম্বৰ হৈছে কি প্ৰত্যাখ্যান কৰা মানে ব্যৱহাৰ নকৰা। 2 নম্বৰ হৈছে হ্ৰাস কৰা মানে ব্যৱহাৰ কমাই দিয়া। তাৰপিছত 3 নম্বৰ হৈছে কি পুনৰ ব্যৱহাৰ কৰা। তাৰপিছত 4 নম্বৰ, নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা। আৰু 5 নম্বৰ, পুনৰাৱৰ্তন ঘটোৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো মানে মুখস্থ কৰিবা, মনত ৰাখিবা। এইটো মানে পৰীক্ষাত আহিব। এতিয়া আমি পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী কথা আছে এই কথাবিলাক আলোচনা কৰিম। প্ৰথমে আমি এৰী কাপোৰ কেনেকৈ তৈয়াৰ কৰে এইটো আমি জানিম। এইটো হৈছে কি এৰী মথ, মানে পখিলাৰ নিচিনা দেখাত, কিন্তু এইটো মানে পখিলা নহয়, মানে এৰী মথে কণী পাৰিছে। তাৰপিছত পলুৱে এৰাপাত খাইছে। পলু মানে হৈছে কি এৰী মথৰ মানে বাচ্চা। এইবোৰক কি কয়? পলু। মানে পলুৱে এৰাপাত খাইছে। এৰী পলুৱে খোলা সাজিছে। মানে এৰী পলুৱে কি খোলা মানে বাহ সাজিছে। এইবিলাক হৈছে কি এৰী খোলা। তাৰপিছত সূতা কাটি আছে। এইবিলাকৰ পৰা মানে সূতা কাটি আছে। এইবিলাক হৈছে কি এৰী সূতা। মানে এৰী সূতাৰে তাঁতশালত মানে কি কাপোৰ বৈ আছে। মানে এনেকৈ এৰী কাপোৰ
মানে তৈয়াৰ কৰা হয়। জানি লওঁ আহা, মদবোৰ দেখিবলৈ পখিলাৰ দৰেই, কিন্তু মদ আৰু পখিলাৰ মাজত কিছুমান পাৰ্থক্য আছে। এইবোৰ নিৰীক্ষণ কৰি পাৰ্থক্যবোৰ জানি লওঁ আহা। মানে পখিলা আৰু মথৰ মাজত পাৰ্থক্য। পখিলাবোৰ দিনত উৰি ফুৰে, মদবোৰ সাধাৰণতে ৰাতিহে ওলায়। তাৰপিছত পখিলাবোৰ দেখিবলৈ বহুৰঙী, মদবোৰ সাধাৰণতে অনুজ্জ্বল। পখিলাবোৰৰ শুং দুডাল দীঘল আৰু লাহি, মদবোৰৰ শুং দুডাল চুটি আৰু ডাঠ। তাৰপিছত পখিলাবোৰে জিৰণি ল'লে পাখি দুখন জপাই থয়, মদবোৰে পাখি দুখন মেলি জিৰণি লয়। তোমালোকে এইবিলাক মানে মনত ৰাখিবা। এইটো হৈছে কি ভেড়া, মানে ভেড়াৰ নোমৰ পৰা ঊণ সূতা তৈয়াৰ কৰা হয়। তাৰপিছত এই ঊণ সূতাৰে মানে ঊণৰ কাপোৰ তৈয়াৰ কৰা হয়, গৰমৰ কাপোৰ তৈয়াৰ কৰা হয়। তাৰপিছত এইবিলাক হৈছে কি মৰাপাট, মৰাপাটৰ পৰা আমি ৰছী আৰু বেগ এইবিলাক আমি বনাব পাৰোঁ। তাৰপিছত এইবিলাক হৈছে কি কপাহ, কপাৰ পৰা কি কপাহ সূতা বনোৱা হয়। তাৰপিছত এইবিলাকেৰে মানে কপাহী কাপোৰ মানে হৈছে কি কটন কাপোৰ, মানে গৰমৰ দিনত আমি মানে কপাহী কাপোৰ পিন্ধোঁ আৰু ঠাণ্ডাৰ দিনত আমি ঊণৰ কাপোৰ পিন্ধোঁ। তাৰপিছত এইটো হৈছে কি নাৰিকল, নাৰিকলৰ মানে বাকলিৰে আমি মানে ৰছী বনাব পাৰি। তোমালোকে এইবিলাক মানে মনত ৰাখিবা। তাৰপিছত তোমালোকে ক্ৰিয়াকলাপ 2 মানে এইবিলাক চোৱা। আহৰ নাম, কপাহী সূতা তৈয়াৰ কৰা বস্তু, মানে কপাহী সূতাৰ পৰা আমি কপাহী কাপোৰ মানে বনাওঁ। তাৰপিছত নাৰিকলৰ আঁহ বা নাৰিকলৰ বাকলিৰ পৰা আমি ৰছী বনাব পাৰোঁ। তাৰপিছত পাট সূতাৰ পৰা আমি পাটৰ কাপোৰ বনাব পাৰোঁ। তাৰপিছত মুগা সূতাৰ পৰা আমি মুগা কাপোৰ বনাব পাৰোঁ। তাৰপিছত তোমালোকে এইবিলাক মানে এনেকৈ লিখিবা। এইটো হৈছে কি উদ্ভিদৰ নাম, আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশ। আৰু এইটো হৈছে কি ব্যৱহাৰ কৰিব পৰা কাম, এইটো হৈছে কি কপাহ। তাৰপিছত কি ফুল, কি কাপোৰ, মানে কপাৰ পৰা আমি কাপোৰ বনাব পাৰোঁ। তাৰপিছত এইটো হৈছে কি নাৰিকল, ইয়াত হ'ব কি ফল, ইয়াত হ'ব কি ৰছী। তাৰপিছত মৰাপাট, বাকলি বা ছাল, ইয়াত হ'ব কি ৰছী বেগ। তৰা গছ, ইয়াত হ'ব দা গছ, আৰু ইয়াত হ'ব কি তৰা ৰছী। তোমালোকে এইবিলাক মানে এনেকৈ মানে লিখিবা। 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো মানে ইয়াত ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইবোৰ পঢ়িলে মানে বুজি পাবা। প্লাষ্টিকৰ পানী বটল, টিছু পেপাৰ আদি এবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া হয়। সেয়েহে এনেধৰণৰ সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াক কি কয় মানে প্ৰত্যাখ্যান কৰা, মানে এইবিলাক বস্তু আমি ব্যৱহাৰ কৰিব নালাগে। পলিথিনৰ বেগ, প্লাষ্টিকৰ পেকেটৰ ব্যৱহাৰ কমকৈ কৰিব লাগে। আমি পলিথিনৰ বেগ আৰু প্লাষ্টিকৰ পেকেট এইবিলাক বস্তু আমি ব্যৱহাৰ কম কৰিব লাগে। হ্ৰাস কৰা, আৱৰ্জনা বুলি পেলাই নিদি বস্তুবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে খাদ্য সামগ্ৰীৰ খালী টেমাবোৰ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰি। ইয়াক কি কয় মানে পুনৰ ব্যৱহাৰ কৰা। পুৰণি আলোচনী, বাতৰি কাকত আদিৰে সজাই থব পৰা বস্তু তৈয়াৰ কৰিব পাৰোঁ। এইটোক কি কয়, এইটোক কয় নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা। শাক পাচলিৰ বাকলিবোৰ য'তে ত'তে পেলাই নিদি পচন সাৰ প্ৰস্তুত কৰিব পাৰি। এইটোক কি কয়, এইটোক কয় পুনৰাৱৰ্তন ঘটোৱা। তোমালোকে কিতাপত এইবিলাক পঢ়িলে মানে বুজি পাবা।